हेलो एवरीवन नमस्कार स्वागतम जनाइছো মোৰ আন এটা ভিডিঅ'লৈ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি এটা ইজি পদ্ধতিত এটা ৰেচিপি লৈ আহিছো 10 মিনিটতে আপোনালোকে কেনেকৈনো মাংস বনাব পাৰে তাকো কুকাৰত তাকে দেখাম বুলি ভাবিলো মই বনাইছো মই ভাবিলো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াও তেতিয়ালে বলকচোন আমি ভিডিঅ'টোলৈ আগবঢ়াও আৰু ইয়া দেখিছেনে ইয়া হৈছে কয়লাৰ মাংসটো বহুত ডাঙৰ ডাঙৰকৈ কাটি থোৱা আছে দেখিছেনে পিছপিটা বহুত ডাঙৰ হয় লগতে লৈছো পিয়াজ আৰু আলু আৰু মাংসটো ইমানেই ডাঙৰ আছিল যে যথেষ্টখিনি টান আছিল আৰু এফালে লৈছো নহৰু জলকীয়া আৰু এফালে লৈছো মছলা সকলো মছলা আছে সেইখিনি মছলাখিনি আপোনালোকৰ অনুযায়ী ল'ব আৰু এফালে লৈছো অকণমান দৈ দিব লাগিব এইটো ৰেচিপি সেইবাবে দৈ লৈছো আৰু এফালে কুকাৰ এটা পাতি দিলো তাতে তেল দিলো পিয়াজ দিলো আৰু ইয়া পিয়াজ আৰু মাংসখিনি এনেকৈ দি দিলো আৰু ইয়া ফ্ৰাই কৰা হৈ গ'ল অলপখিনি আৰু ইফালে দি দিলো আদা নহৰু আৰু বিলাহী পেষ্টখিনি তাতে অকণ ফ্ৰাই কৰি দিলো দৈখিনিও এনেকৈ দি অলপ ফ্ৰাই কৰিব লাগিব এইখিনি দৈ আদা নহৰু পেষ্ট জলকীয়া বিলাহী সকলোখিনি এনেকৈ ফ্ৰাই কৰিব লাগিব প্ৰায় 2-3 মিনিটৰ কাৰণে আৰু এইখিনি এনেকৈ ফ্ৰাই কৰোঁতে প্ৰায় আলু আৰু মাংসখিনি সিজি যায় আৰু ইয়া দেখিছেনে তাতে দি দিলোঁ ডাঙৰকৈ কাটি থৈছোঁ ধনিয়াখিনিও এনেকৈ দি দিয়া হ'ল আৰু এফালে ইয়া দেখিছেনে এনেকুৱা পৰ্যায় হৈ গৈছে প্ৰায়খিনি হৈছে আৰু ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে আৰু লগতে দি দিলোঁ পানী আৰু এই মাংসখিনি কুকাৰত বনোৱাটো কাৰণ হ'ল আৰু মাংসখিনি বহুতেই টান আছিল কয়লাটো ডাঙৰ আছিল ছাগলী মাংসৰ নিচিনা আছিল সেইবাবে ভাবিলোঁ কুকাৰত বনাওঁ কাৰণ কেৰাহীত বনালে এইটো মাংস খাব পৰা অৱস্থা নহয় আৰু ইয়া দেখিছেনে মই কয়লা মাংস কুকাৰত বনোৱা ৰেডি হৈ গ'ল আৰু ইয়া সঁচাকৈ কৈছোঁ প্ৰায় 10 মিনিট মানে লাগিছে আৰু যথেষ্ট এফালে মোৰ ৰেডি হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ আলু মাংস সকলোখিনি সিজি গ'ল আৰু জোলখিনিও পুৰা গ্ৰেভি হৈছে একেবাৰে পাতলা জোলো হোৱা নাই এয়া দেখিছেনে আৰু এনেকৈ নবনা হ'লে সঁচাকৈ কৈছোঁ বহুত সময় লাগিল হয় এতিয়া ইজি পদ্ধতিত আৰু সোনকালতে কম বস্তু দি কম সময়তে এনেকৈ টিপছবোৰ আপোনালোকে কেতিয়াবা ফ'ল' কৰিবচোন আমি কেতিয়াবা এনেকৈ বনাই খাওঁ এয়া দেখিছেনে হৈ গ'ল আৰু ইফালে মই লৈছোঁ ভাত আৰু মাংস এয়া বাঢ়ি ল'লোঁ খাবলৈ ৰেডি হৈ গ'ল আৰু আপোনালোকে ক'বচোন এনেকৈ কেতিয়াবা বনাই খায় নেকি আৰু যদিও নাই খোৱা এনেকৈ কেতিয়াবা বনাই খাব আৰু দেখিলে নহয় মই কেনেকৈ বনাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু প্লিজ আকৌ এবাৰ কৈছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই